Hi guys, welcome to my YouTube channel. My Prakash HKL আপোনালোক দেখাই আছো আজি এজেগাত গৈ আছো। Very important site আহিব অলপ স্ক্ৰিপ্ট নকৰিব। মই আজি এখন কহৰাস্থিত এখন ধাবাত লৈ গৈ আছো। একদম মজা ধাবা আৰু বিখ্যাত ধাবা উজনি অসমৰ এফালদি যিমান গাড়ী যায় জনাসকলে তাতে হুমাই পেলাই খাচী আৰু ৰুটি মাংস খায়। অৱশ্যে আজি আমি খাচী নাখাওঁ, আজি আমি এটা বেলেগ আইটেম আমি টেষ্ট কৰিব গৈ আছো। মোৰ লগত আছে ৰূপাংকৰ জ্যোতি নেওগ আৰু এইফালে আমাৰ স্যাৰ এজন স্যাৰ। গাইজ বলক দেখাই আছো মই এইটো ভিউ। এইখন হৈ গ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক, এইফালে কাজিৰঙা নেশ্যনেল পাৰ্ক, এইফালে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু এইটো 37 হাইৱে 80 ৰোড বুলি যাক কোৱা হয়। বলক দেখাই আছো মই তাত কি কি আইটেম পায়, কি কি আইটেম আমি খাম। কাজিৰঙাৰ এইফালে আহিলে মনটো কিবা ভাল লাগি যায়। এইফালে গছ আৰু এটা ঠাণ্ডা পৰিৱেশ। টুৰিষ্টবিলাক আচলতে এইটো কাৰণে আহে। কাজিৰঙাৰ ভিতৰখনৰ কথা মই ক'বলৈ নাযাওঁ। যদি আপুনি কাজিৰঙাৰ আশে পাশেও আপুনি ঘূৰিবলৈ আহে নহয়, আপোনাৰ মনটো একদম প্ৰশান্তিৰে ভৰি পৰিব। চাওক চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। সৌ সুদূৰত আছে কাৰ্বি পাহাৰ আৰু এইফালে মানুহৰ ঘৰ, এইফালে মানে আমাৰ বাগানত যিসকল মানুহে কাম কৰে তেওঁলোকৰ এইবিলাক বস্তি বুলি ক'ম। আৰু ইয়াত দিনক দিনে ডেভেলপমেণ্ট হৈ গৈ আছে। কিন্তু যিটো ফৰেষ্ট এক্ট মতে ইয়াতে জাহা তাহা যি টি বস্তু বনাবলৈ দিয়া নহয়। এইটো কাৰণে দিয়া নহয় যাতে কাজিৰঙাৰ যিটো পৰিৱেশ আৰু কাজিৰঙাৰ যিটো বায়'ডাইভাৰ্চিটি এইটো যাতে ধ্বংস নহয়, সেইটো কাৰণে ইয়াতে যি টি বস্তু ঘপকৈ বনাব দিয়া নহয়। এটা বহুত পাৰ্মিশ্যনৰ দৰকাৰ হয়। মই আপোনাক কৈ দিছোঁ, যেতিয়া ইয়াত কাজিৰঙাত পানী উঠে আপোনালোকে নিশ্চয় ইয়াত হাৰাশাস্তি হৈছে। হাৰাশাস্তি এইটো কাৰণে হ'ব লগা হয় যাতে আমাৰ জীৱ জন্তুবিলাকৰ অলপো যাতে ক্ষতি নহয়। কাৰণ বহুত নিউজত পাওঁ যে বহুত জীৱ জন্তু এনেকৈ মৰি গৈছে গাড়ী খুন্দাত। আৰু যে অজান জীৱ জন্তুবিলাকক সুৰক্ষা কৰাৰ দায়িত্ব আমাৰ আছে। গতিকে সকলোৰে হাতত এটা দায়িত্ব থাকে যে আমি কাজিৰঙাখন যাতে আমি সদায় আমাৰ হাতত যাতে সুৰক্ষিত হৈ থাকে। আজিকালি বহুত চোৰাং চিকাৰীৰ সংখ্যাটো কমি গ'ল আৰু বহুত জীৱ জন্তুৰ সংখ্যা বৃদ্ধি হৈছে। ইয়াৰ পৰা আমি দেখাই আছোঁ ভিউ। সেইফালে পাহাৰটো চাওক। মোৰ কেমেৰাটো ভাল নহয়, হ'লেও পাহাৰটো ইমান ধুনীয়াকৈ ওলাই গৈছে। আৰু এতিয়া আমি গাড়ীত AC লগাই গৈ আছোঁ। অলপ পাছত গান শুনিম আৰু গান শুনি আমি আমাৰ গন্তব্যস্থললৈ আমি গৈ থাকিম। চাই থাকক মোৰ ভিডিঅ'। মই চালিয়া হৈ আহিছোঁ। চালিয়া ইমান চালিয়া নহয়, মই মানে অলপ ফেশ্বনৰ কাৰণে অলপ ট্ৰেইনিং ল'ব লাগিব আৰু ইউটিউবত 2-এটামান ভিডিঅ' চাই আছোঁ। কোনোবাই ৰিকমেণ্ড কৰি দিবাচোন। আৰু এইজন হৈ গ'ল এজন বিন্দাছ মানুহ। বিন্দাছ গাড়ী চলাই গৈ আছে, ড্ৰাইভিঙত ভাল এক্সপাৰ্ট। আপুনি যদি ক'ৰবাত লগ ধৰে, শ্বিলং হওক বা টাৱাং হওক, এইজনে যোৱাত অলপো আপত্তি নকৰে। গৈ বিৰাট ভাল পায়, খাই বিৰাট ভাল পায়। তাতকৈ ডাঙৰ কথাটো হ'ল কি, এইজনে খানা বস্তু বনাই ভাল পায়। যদি কিবা পিকনিক হয় বা কিবা পাৰ্টি হয় এইজনক মাতিব। এইজনে আমাক বহুত খানা খোৱালে, নিজে বনাই খুৱায়। কি আইটেম লাগে, কাৰণ এজন আচলতে মানে চেফ হয়। চেফ মানে কি হ'ল, আগত এজন ধাবা আছিল শিৱসাগৰত ন তোমাৰ ধাবাখন। যেতিয়া বেলেগ কামত সোমাই গ'ল, ধাবা এৰি দিলে। হ'লেও ধাবাত যিবিলাক বনাইছিলে আইটেমবিলাক এতিয়াও ট্ৰাই কৰি থাকে। এতিয়া ঠিক আমি ওচৰ পাওঁ হৈ গ'ল। तुझने ना है शराबी रंग लाया तेरे इश्क छोया मालंग सजना तेरी जोड़ियों में लेके गई लगे दिल इश्क सोया। যিখন গাঁওখন দেখিছে, মোৰ কেমেৰাত ভালকৈ অহা নাই। এই গাঁওখন একচুৱেলি কি হ'ল, মানে ফৰেষ্ট এৰিয়াৰ ভিতৰত পৰি গ'ল আৰু ইয়াতে বহুতো চৰকাৰী স্কিম ইমপ্লিমেণ্টেশ্যন অলৰেডি হৈ গৈছে। এতিয়া মানে কি চৰকাৰে কি কৰিছে, এই গাঁওখনৰ সকলো লোককে ক্ষতিপূৰণ দিছে, লাখ লাখ টকা দিছে আৰু তেওঁলোকক কৈছে যে তোমালোকে বেলেগত শ্বিফ্ট হৈ যোৱা, কাজিৰঙাৰ যিটো মানে পৰিসৰটো আৰু অলপ বৃদ্ধি কৰিব লাগিব। ঠিক তেনেকৈ ইয়াতে মানে কি হ'ল, এনিমেল কৰিডৰ হৈ যায়, প্লাছ মানে এই এৰিয়াটো একচুৱেলি খুব ইম্পৰ্টেণ্ট হয় মানে কাজিৰঙাৰ যিখন নেশ্যনেল পাৰ্কখনৰ কাৰণে। চ' এইটো চৰকাৰে এটা ষ্টেপ ল'লে যে মানুহখিনিক অকণো ক্ষতি নকৰাকৈ তেওঁলোকক ধুনীয়াকৈ বেলেগ জেগাত শ্বিফ্ট কৰি দিব আৰু তেওঁলোক এতিয়া যাবলৈ সাজু হৈছে। আমি দেখাম ভৱিষ্যতে এনেকুৱা যদি আৰু ভিডিঅ' আহে তেওঁলোকৰ মনৰ খবৰ ল'বৰ চেষ্টা কৰিম। এয়া চাওক, এইবিলাক চেকপোষ্টত ৰখাই গাড়ীবিলাক চেক কৰে আৰু যেতিয়া বানপানী হয়, বানপানীৰ সময়ত খুব লাহে লাহে গাড়ী চলাবলৈ ইয়াত নিৰ্দেশ দিয়া থাকে, কঠোৰ নিৰ্দেশ। আৰু যদি সেই নিৰ্দেশ কোনোবাই
অমান্য কৰে তেখেতক ডাইৰেক্টলি ফাইন মানে 1000 2000 নহয় 10 15000 20000 লাখলৈকে গুচি যাব পাৰে গতিকে সদায় ইয়াতে গাড়ী চলাওঁতে অলপ সাৱধান হ'ব মই যিসকল এইফালে বেছিকৈ অহা যোৱা নকৰে তেওঁলোকক কৈ আছোঁ বালেশ্বৰ হোটেল আমি কম বালেশ্বৰম ভুজিয়া আছে নেকি ভুজিয়া ভাজি আলু ভুজিয়া এই আলু ভুজিয়া শুকান ৰুটি আৰু চাটনি পিঁয়াজ চব দিয়া হৈছে টেঙাই লাগে গাইজ ৰুটি দৈ আলু ভুজিয়া চব্জি ক্ষীৰ দৈ চব খাই দিলোঁ মজা তড়কা ৰামেহে যাম সেইখন এখন ৰামধেনু আমি যেতিয়া ঘূৰি আহোঁ বালেশ্বৰৰ পৰা খাই অলপ দেখা পাইছে খাই ওলাল নেকি গাড়ীখনৰ এইটো এটা আৰু এটা হাতী দেখা পালোঁ ৰাস্তাত গৈ আছে মাউতৰ লগত ধুনীয়াকৈ মজা দেই 810